নমস্কাৰ, মই দীপাংকৰ। আজি মোৰ বা ভিনদেউৰ ছোৱালী, মানে বা ভিনদেউ বুলি কৈছোঁ আকৌ, ভিনদেউটো থাকি গ'লে আকৌ ভিনদেউৱে বেয়া পাব নহয়নে? তো মুনমুনৰ তোলনি বিয়া আছিল আৰু সেয়েহে মই মানে তোলনি বিয়াৰ উপলক্ষে মুনমুনক এটা গিফ্ট কৰিছিলোঁ আৰু গিফ্টৰ ভিতৰত তাই কি আছে নাজানে। মই মানে আগতীয়াকৈ কৈ দিয়া নাছিলোঁ, যিহেতু আগতীয়াকৈ কৈ দিলে মানে বস্তুটো ইমান এক্সাইটমেণ্টটো নাথাকে আৰু ভালো নালাগে নহয়নে। তো ঘপককৈ তাইক মই গিফ্টটো দিলোঁ আৰু অনলাইন অৰ্ডাৰ কৰিছিলোঁ। তাৰ ভিতৰত আছিল এযোৰ পেঞ্চিল হিল। তাই একদম মানে পূৰা চখ হৈ গৈছে আৰু খুব ভাল পাইছে। মানে তাই ধুনীয়া কেটৱাক কৰে, সেইটো কাৰণে মই তাইক পেঞ্চিল হিলযোৰ অৰ্ডাৰ কৰি দিলোঁ। আৰু মই পূৰা ৰিক্সত অৰ্ডাৰ কৰিছিলোঁ হিলযোৰ, মানে মই তাইৰ বিশেষকৈ মানে ভৰিৰ চাইজ নাজানো। আৰু মই এটা কথা জানো কি, ছোৱালীয়ে মেক্সিমাম মানে 4-5ৰ ভিতৰতে পিন্ধে, হয়তো জোতাযোৰ অলপ 6 মানৰ পিন্ধিব পাৰে। তো মই সেইমতে মানে 4-5ৰ ভিতৰত অৰ্ডাৰ কৰি দিলোঁ, মানে 5 নম্বৰ অৰ্ডাৰ কৰি দিলোঁ। আৰু ভগৱানৰ কৃপাত মানে ধুনীয়াকৈ হৈ গৈছে। নহ'লে ভাবিছিলোঁ আৰু নহ'লে মানে পিছত ৰিটাৰ্ণ কৰিম বুলি। তো তাই খুব হেপ্পী আৰু ভাল পাইছে। তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু ছেকেণ্ড পাৰ্ট লৈ আহিছোঁ। বাই।